মই এটা কথা প্ৰথমতে কৈ ল'ব লাগিব যে উচ্চতম ন্যায়ালয়ে মঙলবাৰে যেটো কথা উল্লেখ কৰিছে যে যিসকল আৰক্ষীয়ে এই ভুৱা সংঘৰ্ষৰ দৰে দুষ্কাৰ্যত জড়িত হৈ আছে তেওঁলোকৰ কোনো ধৰণৰ পদোন্নতি হ'ব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা যেটো পৰামৰ্শ দিয়া হৈছে এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব লাগিব যে যিগৰাকী আৰক্ষী অধীক্ষক হদিয়াৰ যিগৰাকী তদন্তিতন কিন্তু এই ঘটনাটো সংঘটিত কৰাৰ পিছতে পূব গুৱাহাটীৰ ডিসিপি হিচাপে পদোন্নতি লাভ কৰিবলৈ সক্ষম হ'ল গতিকে উচ্চতম ন্যায়ালয়ৰ এই যেটো নিৰ্দেশনা এই নিৰ্দেশনা আসলতে কিমান দূৰ কাৰ্যক্ষম হৈ উঠিব বা কাৰ্যকৰী হৈ উঠিব তাক লৈ সন্দেহৰ থল আছে কিন্তু এই মুহূৰ্তত মই মনোজ বুঢ়াগোহাঁইৰ ঘৰত আছো আৰু ঘটনাটোৰ কিছু কথা মই ক'ব লাগিব যে 2023 চনৰ 24 ডিসেম্বৰত এওঁলোকক নামচাইৰ পৰা ধৰি অনা হৈছিল নামচাইৰ যেটো তেওঁলোকে বনভোজ খাবলৈ গৈছিল বনভোজ খাই উভতি অহাৰ পথতে এওঁলোকক ধৰি লৈ অনা হৈছিল আৰু এওঁলোকক আলফা সজাই যি হাঁহখাতি বনাঞ্চল আছে এই হাঁহখাতি বনাঞ্চলত ভুৱা সংঘৰ্ষৰে এওঁলোকক গুলিয়াই আহত কৰা হৈছিল মই এই মুহূৰ্তত মনোজ বুঢ়াগোহাঁইৰ পৰা সেই ভাষ্য সেই দিনটোৰ কথা জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে যদি চাই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত চাহে দেখাব মনোজ বুঢ়াগোহাঁই দুইখন ভৰি ইতিমধ্যে পংগু হৈ পৰাৰ এটা উপক্ৰম হৈছে তেওঁ হুইল চেয়াৰত বহি জীৱন অতিবাহিত কৰিবলগীয়া হৈছে গতিকে কিমান এটা অমানৱীয় কাৰ্য অসম আৰক্ষীৰ দ্বাৰা সংঘটিত কৰা হৈছে উগ্ৰপন্থী সজাই নিৰীহ অসমীয়া যুৱকক কিদৰে বলিৰ পাঠা সজোৱা হৈছে এয়া তাৰ উদাহৰণ মনোজ বুঢ়াগোহাঁই মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যেটো ঘটনা আপোনালোকৰ লগত সংঘটিত হ'ল কেনেকৈ হ'ল আপোনালোকক ক'ৰ পৰা ধৰি আনিছিলে আৰু কেনেদৰে আপোনালোকক গুলিওৱা হ'ল প্ৰথমতে আমি বনভোজ খাব গৈছিলোঁ বনভোজ খাব গৈ ঘূৰি অহাৰ পাছত আমি এইফালে ফুৰিব গ'লোঁ ফুৰিব যোৱাত আমাৰ গাড়ীখনৰ তেল শেষ হ'ল তাতে গাড়ীতে আমি শুই আছিলোঁ শুই থাকোঁতে আমাক অৰুণাচলৰ এটা আৰ্মি কেম্পৰ পৰা আহি আৰ্মিয়ে উঠাই লৈ যায় আমাক উঠাই লৈ যাই তাৰপিছত আমাৰ শদিয়া পুলিচক খবৰ দিয়াত SP গৈ আমাক আনি মেলি আমাক এনকাউণ্টাৰ কৰে হাঁহখাতি ৰিজাৰ্ভত আপোনাৰ লগত কোন কোন আছিলে আমি 3জন আছিলোঁ আৰু লগৰ বিশ্বনাথ বৰগোহাঁই আৰু দীপজ্যোতি নেওগ আৰু মোৰ নাম মনোজ বুঢ়াগোহাঁই আপোনালোকক কেনেকৈ গুলিয়াইছিলে সেই মুহূৰ্তত এই মুহূৰ্তত আমাৰ গাড়ীৰ পৰা নমাই মেলি শুৱাই মেলি তলত আপোনাক দুইটা ভৰিতে গুলিয়াইছিলে হয় দুটা ভৰিত আপুনি এতিয়া সেই ঘটনাৰ পিছত আপুনি উঠিব নোৱাৰা অৱস্থা হয় একেবাৰে নোৱাৰোঁ উঠিবলৈ এতিয়া ৰাজদীপ চক এটা কথা উল্লেখ কৰিব লাগিব যে মনোজ বুঢ়াগোহাঁইৰ সৈতে আৰু দুজন যুৱক আছিল এজন আছিলে বিশ্বনাথ বৰগোহাঁই আৰু আনজন আছিলে দীপজ্যোতি নেওগ দুয়োজনেই গুৰুতৰভাৱে আহত হৈছিলে কিন্তু মনোজ বুঢ়াগোহাঁইৰ আঘাত যথেষ্ট গুৰুত্ব কাৰণ এই ঘটনাৰ পিছত মনোজ গোহাঁই উঠিব নোৱাৰা অৱস্থা আৰু তেওঁ হুইল চেয়াৰতে জীৱনৰ বা দিনটোৰ অধিভাগ সময় তেওঁ অতিবাহিত কৰিবলগীয়া হয় মই পৰিয়ালৰ লোক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু আপোনালোকে ইতিমধ্যে উচ্চতম সংঘৰ্ষৰ বিৰুদ্ধে আৰু দেখা গৈছে যে যিগৰাকী আৰক্ষী অধীক্ষক গোটেই ঘটনাটো জড়িত হৈ আছিলে তেওঁ ইতিমধ্যে পদোন্নতি লাভ কৰিবলৈ সক্ষম হৈছে আপুনি উচ্চতম ন্যায়ালয়ৰ প্ৰতি আপোনালোকৰ কি আহ্বান হ'ব হয় যিহেতু তেওঁ আজি 6-7 মাহে মানে হুইল চেয়াৰতে থাকিবলগীয়া হৈছে উচ্চতম ন্যায়ালয় মানে আমাৰ আশা আছে যাতে তেওঁলোকে মানে সহায় আগবঢ়াওক তেওঁ দোষীক শাস্তি দিয়ক সেয়া আৰু